কমলপুৰ আৰক্ষীৰ বৃহৎ সফলতা নিশা গৌৰৱভৰ্তি ট্ৰাক এখন জব্দ কৰে আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি মঙ্গলবাৰে নিশা ট্ৰাকখনে কমলপুৰ আৰক্ষী থানাৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা বেৰিকেড ভাঙি পলায়ন কৰে তাৰ পিছত কমলপুৰ আৰক্ষীয়ে মদনপুৰ টুলগেটত খবৰ দিয়ে কিন্তু ট্ৰাকখনে মদনপুৰৰ টুলগেটো ভাঙি পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও কিছু আগত গৈ টুলগেটৰ কাষতে ট্ৰাকখন এৰি পলায়ন কৰে ৰাজস্থানৰ দিশৰ পৰা গুৱাহাটী অভিমুখে যোৱা ট্ৰাকখনৰ নম্বৰ হ'ল RJ02GA6820 ট্ৰাকখনত মুঠ 29টা গৰু আছিল আৰক্ষীয়ে পিছত ট্ৰাকখন ৰঙিয়াৰ শিমলুৱালীলৈ আনি গৰুকেইটা কাষতে থকা এখন ফাৰ্মত ৰখাৰ ব্যৱস্থা কৰে ৰাজ্য প্ৰশাসনে গৰুৰ সিন্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত ঢাক ঢোল বজালেও বাস্তৱ ক্ষেত্ৰত যে কাৰ্যকৰী হোৱা নাই সেই কথা কমপুৰৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে ৰঙিয়াৰ পৰা মৃন্ময় ভট্টৰ ৰিপৰ্ট জেবি নিউজ আসাম Dia harus dia baru kita masih dia.